মই কাপোৰ লৈছোঁ আৰু কাপোৰটোৰ দীঘল লৈছোঁ মই 24 ইঞ্চি দীঘল আছে আৰু 4.5 ইঞ্চি বহল আছে আৰু এইটো ৰাবাৰ লৈছোঁ ৰাবাৰটো মই এনেকৈ দুজাপ কৰি এনেকৈ দিম তো এইখিনি বহল হ'ব আৰু এই ৰাবাৰটোৰ দীঘল লৈছোঁ মই 8 ইঞ্চি 8 2 গুণে 16 ইঞ্চি 16 ইঞ্চি টোটেল ৰাবাৰটো আছে আৰু এই ৰাবাৰটো 4 জাপ হ'ব আমাৰ মানে এই দুটা এক জাপ হ'ল আৰু এনেকৈ আৰু এক জাপ হ'ব দুই জাপ হ'ব তো এইটো ৰাবাৰ বেণ্ড হ'ব আৰু এইটো হ'ল কাপোৰ তো আগতে আমি এই কাপোৰটো এনেকৈ ফল্ড কৰি ল'ম এইটো দুজাপ কৰি লৈছোঁ দুজাপ কৰি ইয়াতে দি আমি আগতে এটা চিলাই মাৰিম অকণমান জাগা ইয়াতে খালী ৰাখিম আমি তো আমি দুটা সাইডত অলপ অলপ বাকি ৰাখিছোঁ এতিয়া আমি কি কৰিম কাপোৰটো উলুটা কৰি ল'ম তো এইটো কাপোৰটো আমি এনেকৈ উল্টা কৰিলোঁ তো আঁতৰাই দিওঁ এতিয়া আমি কি কৰিম এই দুটা মাথা জইন কৰিম এনেকৈ লগ লগাই এনেকৈ জইন কৰিম তো এইটো আমি জইন কৰিলে সব জইনটো আমাৰ ৰাউণ্ড হৈ পেলাই ভিতৰ পিনে পৰিল এনেকুৱা আৰু এতিয়া এই যেটো ৰাবাৰ আছে এই ৰাবাৰটো আমি এনেকৈ দুজাপ কৰি হয়তো পিন বা এনেকুৱা গজাল ল'ব লৈ পেলাই আমি এই ফাকেদি এই ৰাবাৰটো এনেকৈ ওলাই আনিম এইটো ল'লে এতিয়া এই দুটা আল আছে যে ইয়াৰে এটা আমি এনেকৈ ভিতৰে দি দিম ইয়াৰে ভিতৰে দি এই ৰাবাৰটো আমি ইয়াতে এনেকৈ চিলাই মাৰি দিম তো ৰাবাৰটো আমাৰ সোমালে এইটো ভিতৰত এতিয়া এই যিখিনি কাপোৰ আছে এই কাপোৰখিনি আমি ধুনীয়াকৈ এনেকৈ ফল্ড কৰি ভিতৰ পিনে সোমাই দি এইখিনিতে চিলাই মাৰিম এনেকৈ লেডিজ বিলাকৰ কাৰণে বহুত ইউজফুল হয় আৰু তেওঁলোকৰ বহুতখিনি পইচা বাচি যাব আৰু এইটো কালাৰ বুলি নহয় আপুনি যিকোনো প্ৰিণ্টৰ এক কালাৰৰ এনেকৈ বনাব পাৰে আপোনালোকে তো আজিৰ এই সৰু এটা ভিডিঅ' আছিল তো যদি এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো লগ পাম আৰু এটা নতুন ভিডিঅ' তেতিয়ালৈকে বাই বাই